মহামৃত্যুঞ্জয় মন্দিৰৰ মন্দিৰ হৈ কেদাৰনাথ মানে অযোধ্যা হৈ পেলাই কেদাৰনাথ যাব কিমান দিন লাগিব 2.5 বছৰমান লাগিব 2.5 বছৰ আৰু 2.5 বছৰৰ কাৰণে এজন যুৱক ওলাইছে এয়া ক'ত ঘৰ তোমাৰ মোৰ উত্তৰ গুৱাহাটী চাংচাৰী উত্তৰ গুৱাহাটী চাংচাৰীৰ পৰা চাওক সকলো পৰিত্যাগ কৰি 2.5 বছৰৰ কাৰণে ঘৰৰ পৰা ওলাইছে আৰু তেখেতে ঈশ্বৰৰ কাৰণে ঈশ্বৰৰ ভকতিত তেওঁ বিলীন হ'বলৈ বা তেখেতে এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা তেখেতে এয়া যাত্ৰা কৰিছে অযোধ্যা ৰাম মন্দিৰ হৈ কেদাৰনাথ মন্দিৰ আৰু তেখেতে অষ্টাংগ প্ৰণামৰ জৰিয়তে যাব ইয়াৰ পৰা চাংচাৰীৰ পৰা এইজন যুৱকে এয়া যাত্ৰা আৰম্ভ কৰিছে মন্দিৰ দেখাইছোঁ জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ হৈ কেদাৰনাথ মন্দিৰ অষ্টাংগ প্ৰণাম মূল উদ্দেশ্য হ'ল জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ সৰ্বাধিক তাপমান যিদৰে বাঢ়িছে তাৰ প্ৰতি লক্ষ্য ৰাখি বৃক্ষৰোপণ আৰু সংৰক্ষণৰ প্ৰতি প্ৰকৃতি ৰক্ষা কৰাৰ বাবে সজাগতামূলক সুন্দৰ এটা বাৰ্তা লৈ যোনে আহিছে আমাৰ লগত আৰু কিবা এটা তেখেতলৈ আগবঢ়াইছে যাতে ৰাস্তাত তেওঁ কিবা চাহ পানী খাব পাৰে আমি আহি আছিলোঁ আৰু ৰাস্তাত তেখেতক লগ পালোঁ আৰু ইমান ডাঙৰ এটা সিদ্ধান্ত 2.5 বছৰ হয় 2.5 বছৰ লাগিব 2.5 বছৰ লাগিব বেছি লাগিলেও কমত নহ'ব আৰু কাৰণ 2100 কিলোমিটাৰ আছে পাৰ ডে যদিও মই আপোনাৰ 3 কিলোমিটাৰকেও যাওঁ তেতিয়াহ'লে প্ৰায় আপোনাৰ 700 দিন লাগি আছে মানে 2 বছৰটো প্লাছ লাগি আছে তাতে বেমাৰ আজাৰ প্ৰাকৃতিক পৰিৱেশ ৰ'দ বতাহ বৰষুণ গোটেইখিনি এড হৈ যাত্ৰাটো মানে ইমান ডাঙৰ এটা সিদ্ধান্ত কেনেকৈ ল'লা 2 বছৰ সময় আৰু কি মানে ভগৱানৰ প্ৰতি ইমানেই তুমি আকৃষ্ট হৈ গ'লা যে 2 বছৰৰ কাৰণে একেবাৰে ওলাই দিলা তুমি কেনেকৈ ল'লা ইমান ডাঙৰ মানে ফাৰ্ষ্টতে মোৰ এতিয়া ক'ব গ'লে অলপ প্ৰথমৰ পৰা ক'ব লগা দৰে হয় প্ৰথমতে মই গছ ৰুই আছিলোঁ য'তে ত'তে গুৱাহাটীত বা য'তে ত'তে মই য'ত যাওঁ গছ ৰুই যাওঁ আৰু তাৰপিছত মই অকলে গছ ৰুই এই গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জ ৰখাব নোৱাৰোঁ সেইটো কাৰণে মই ভাবিলোঁ এটা সজাগতামূলক যাত্ৰা কৰোঁ যিটো যাত্ৰাৰ জৰিয়তে নতুন প্ৰজন্মকে হওক বা মোক লগ ধৰা মানুহখিনিকে মই জনাব পাৰোঁ যে প্ৰাকৃতিক পৰিৱেশ বচাবৰ কাৰণে হ'ল চৰাই চিৰিকটিৰ পৰা আদি কৰি সকলো বচাব লাগে এই মেছেজটো দিবৰ কাৰণে এই যাত্ৰাটো কৰি আছোঁ অকল যে মই ধৰ্মৰ কাৰণে গোটেইখিনি ত্যাগ কৰিছোঁ এইটো নহয় লগত উদ্দেশ্যটো সেইটো লগত ৰাখি পেলাই যাত্ৰাটো কৰি আছোঁ তুমি এতিয়া যিহেতু আগষ্ট মাহত ওলাইছা 2000 মই 1 মে'তে ওলাইছিলোঁ 1 মে'ত ওলাইছিলা 1 মে'ত আকৌ মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাইছিলা আৰু যিহেতু এতিয়া তুমি পাবাগৈ কেতিয়া মোৰ টাৰ্গেট আপোনাৰ হেৰি চনত এইটো হ'ল আপোনাৰ 25 চন 28ৰ কেদাৰনাথ 28 চনতহে পামগৈ 28 চনত কেদাৰনাথ পাবাগৈ আৰু 2.5 বছৰৰ কাৰণে 2.5 বছৰ যাত্ৰা তোমাৰ যাত্ৰা শুভ হওক তুমি যি মনত কামনা কৰিছা কামনা তোমাৰ পূৰণ হওক আশা কৰিছোঁ নিশ্চয় 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 এয়া চাওক এটা সুন্দৰ বাৰ্তা লৈ পেলাই তেওঁ যাত্ৰা আৰম্ভ কৰিছে আৰু আমি আশীৰ্বাদ কৰিছোঁ তেওঁ যাত্ৰা শুভ হওক ধন্যবাদ